অগণন লোকৰ মাজতে হিমন্ত বিশ্ব শৰ্মা নিজৰ জালুকবাৰী সমষ্টিত অগণন লোক ওলাই আহিছে। আজি জালুকবাৰীত কোনো মানুহ নাই, সকলো যেন তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক আদৰিবৰ বাবে এনেদৰে আহিছে। ৰাজপথ আজি লোকে লোকৰণ্য হৈ পৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে এয়া জালুকবাৰী সমষ্টিত। মই প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া দেখিছে ৰাইজৰ যি মৰম, সেয়া মৰম জালুকবাৰীবাসী ৰাইজৰ। আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীক এনেদৰে আদৰণি জনাইছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যি জালুকবাৰীৰ সৈতে যি নিবিড় সম্পৰ্ক, যি প্ৰতিটো পৰিয়ালৰ সৈতে যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ অংশ হিচাপে আচলতে এনেদৰে লোকসকলৰ মাজত তেখেতৰ জনপ্ৰিয়তা আৰু প্ৰতিটো পৰিয়ালৰে প্ৰতিগৰাকী সদস্যই ওলাই আহিছে। আৰু জালুকবাৰী সমষ্টি আজি লোকে লোকৰণ্য হৈ পৰিছে। এয়া জালুকবাৰী মৰম আপোনাৰ প্ৰতি, আপোনাৰ যি 30 বছৰীয়া সাধনা। ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এঘৰ মানুহো নাই যোন বাহিৰত ওলাই অহা নাই। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই যে লোকে লোকৰণ্য হৈ আপোনাৰ কেনেকুৱা দুগুণ উৎসাহ হয় কাম কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ বাবে? মানুহৰ আশীৰ্বাদ যেতিয়া পাওঁ তেতিয়া ভাগৰবিলাক নোহোৱা হৈ যায়। কাম কৰিবৰ কাৰণে উৎসাহ জন্মে আৰু নিজকে জাতিটোৰ কাৰণে উৎসৰ্গিত কৰাৰ বাবে প্ৰেৰণা পাওঁ। বিগত 5 বছৰত আপুনি বহুত সেৱা আগবঢ়ালে, অসমখন আগুৱাই নিলে। আৰু আগন্তুক 5 বছৰ এই যে লোকৰ আস্থাৰ বিশ্বাস কেনেদৰে ল'ব? মই ভাবোঁ যে অহা 5 বছৰ আমাৰ কাৰণে আৰু ভাল হ'ব। কাৰণ যোৱা 5 বছৰ আমি এটা প্লেটফৰ্ম নিৰ্মাণ কৰিলোঁ। এতিয়া আমি কাম কৰিব লাগিব আৰু বহুত কাম আমি কৰিব পাৰিম। এয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।